ভাওনা শেষ আমাৰ মুকুদাদা আছিলে বাকি ভাওনা কৰি কেনেকুৱা পালে ভাওনা কৰি যথেষ্ট ভাল লাগিলে তাতকে বেছি ভাল লাগিছে যে তোমাক যে লগ যে পালে নাই নাই বেলেগ প্ৰগ্ৰামত আজি ৰাসৰ প্ৰগ্ৰাম কৰিব গ'লে মই কমেডি কৰোঁ বা ষ্টেজৰ প্ৰগ্ৰাম কৰিব গ'লে কমেডি কৰোঁ কিন্তু কন্ধ অমৰ সেই দুজন এটা মানে কি গুৰু কেৰেক্টাৰ গহীন চৰিত্ৰ একদম গহীন চৰিত্ৰ তাত কমেডিটো কোনো বস্তু নাই বাকি আপোনাৰ ইনে আপোনাৰ ভাওনাও কিবা সন্নামকৰ বাবে বেলেগ চৰিত্ৰ গাবলৈ কেতিয়াবা মন যায় নে অকুৰ চকুৰ এনেকুৱা যায় মন যায় কিন্তু সেইবিলাক কেৰেক্টাৰত মোক নাচাজিব যে মানে কি হাইটটো থাকিলে মিলিলে হয় কিন্তু মানুহটোৱে চুনিছে আৰু মোহন আছিলে যথেষ্ট ভাইৰেল হৈছিলে তাত বাহিৰে গতিকে তাত বাহিৰে বেলেগ কৰিব নাই তই আৰু ভাওনা শেষ বৰ্তমান ভাত পানী খাই আজৰি এইফালে আমাৰ অনুপম বিতুপন ককাইদেউ চেনেলৰ বিতুপন দা টিপটপ বহুত দিনৰ মানুহজনৰ এনেকৈ ব্লগ বনোৱা নাই আজি তো বাকী গাইজ আপোনাক কৈছিলোঁ আগৰ ভিডিঅ'ত দাড়ি কাটি দিম বুলি সেয়া দাড়ি কাটি দিলোঁ ভাওনা আছে এইফালে আমাৰ মৃদুল ভাই আছে এইফালে আমাৰ লক্ষ্যহঁতৰ কাৰ ঘৰ এইটো লক্ষ্যহঁতৰ খুৰা ঘৰ মই আছোঁ বৰ্তমান এই যোৰহাট এখন কি বুলি কয় যোৰহাট কাকজান বনগাঁও মানে ভাওনা আছে আজি নৃসিংহ অৱতাৰ মহিয়ন এশ গম পাইছে বাকী গাঁওখনৰ নামটো কি য'ত ভাওনা কৰি যাম গৰুৱাল চুঙি আমাৰ সৰু ভাইটিদা বুলি ককাইদেউ এজন আছে তেওঁ ফোন কৰিছিলে সেই এনেকুৱা গাবৰ কাৰণে আৰু বৰ্তমান এইফালে কল্যাণো আহিছে মোৰ লগত ক'ত গ'লে এইটো পেটুৱা আহি পাইছোঁ ঘৰৰ পৰা সদস্য বনোৱা নাই আৰু মানে ভাওনা ঘৰলৈ বেছি দূৰ নাই অকণ ওচৰতে আছে আৰু আজি বিশেষ ব্যক্তি আহিছে ভাওনা কৰিবৰ কাৰণে বেহাৰবাৰী আউটপোষ্টৰ আমাৰ মুকুদাদা আপোনালোকে সকলোৱে চিনি পায় তো তেওঁ সন্ধামকো চৰিত্ৰ কৰিব আৰু ভাৱৰীয়া কোনে কোনে কি লৈছে ইমানকৈ নাজানো দোহাৰ কোনে চলাব দোহাৰ গাঁৱৰে হ'ব পায় দেই ড্ৰেছ মেকআপ অজিত দা পায় চাউন আমাৰ ৰাতুল্লা এই ৰাতুল্লা চাউন যে ৰাতুল্লাটো ঘৰ ওচৰতে ভাওনা মানে তো আৰু পাইছোঁ গোটেইখিনি চাহকাপ খাম ইয়াতে তাৰপিছত আৰু যাম ভাওনা ঘৰলৈ হেৰি ওলাই মেলি একেবাৰে ভাওনা ঘৰ পাই লওঁগৈ তাৰপিছত বনাম চাব বৰ্তমান এতিয়া লক্ষ্যহঁতৰ খুৰাকৰ ঘৰতে চাহ তাহ কম খালে চাহ অকণ খাই মানে তাতে অকণ ৰখিলোঁ তাৰপিছত পাই গ'লোঁ আমি নামঘৰ আৰু এইকেইদিন ভাওনা য'তে কৰিবলৈ গৈছোঁ এটাই ভাল লাগিছে প্ৰত্যেকটো নামঘৰতে জুবিনদাৰ ফটোখন লগাই থৈছে শ্ৰদ্ধাঞ্জলি হিচাপে মানে দেখিয়ে ভাল লাগিছে কমেণ্টত লিখি দিব ৰাইজ জয় জুবিন দা তাৰপিছত পাই গ'লোঁ নামঘৰ ভিতৰ আৰু দেখিছে ইতিমধ্যে আমাৰ ভাওনা প্ৰেমী ৰাইজ সকলো এজন দুজনকৈ আহিছে এই চাউণ্ড হৈছে ৰাতুল্লা আৰু ৰাতুল্লা চাউণ্ডৰ কথা কি ক'ম আৰু গুলি চাউণ্ড দি ৰাইজ কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰ চাম্বাৰ দি দিম বাৰু আৰু আজি অনুপম বিতুপন আমাৰ যোনটো ইউটিউব চেনেল তেওঁলোকো আহিব ভিডিঅ' বনাবৰ কাৰণে তেওঁলোকো লগ পাম বাকী তাতে দেখিলোঁ অনন্ত সজ্জাই ভগৱান বিষ্ণুৰ মূৰ্তি মানে দেখি মজা লাগি গ'ল ৰাইজ আজি আমাৰ এই ভাইহঁতে গোটেই ভাওনাখনৰ ব্যৱস্থাপনা কৰিছে সকলো ভাৱৰীয়াক তেওঁলোকে মাতিছে আৰু মুখা আজি তেওঁলোকৰে ময়ো মুখা শিল্প আমাৰ ছেটিংছৰ ময়ো মুখা শিল্প হয় আজি কেইবাখনো ভাওনা কৰি আছোঁ এতিয়ালৈকে ইতিমধ্যে আজি আপোনাক মাতিছোঁ আমাৰ লগত নাম্বাৰটো কৈ দিম নাম 6001824446 আৰু গোটেই ভাওনাখন তুমি এৰেঞ্জ কৰিছা নেকি হয় হয় মানে যিমান ভাৱৰীয়া আহিবলৈ কাৰণে আমাৰ যে পাইছোঁ নামঘৰ দেখিছে সকলোখিনি দেখুৱালোঁ বাকী আমাৰ পথা পাতি আছে গোটেইখিনি হ'ব এইফালে পাই গ'লোঁ মেকআপ ৰুম দেখিছে আমাৰ ভাৱৰীয়া সকলো মেকআপত লাগি আছে আৰু ড্ৰেছ ভাণ্ডাৰ কৈছিলোঁ প্ৰথমতে আজি অজিত দা আৰু মেকআপত আমাৰ পিয়ুষ ভাই আছে আৰু পিয়ুষ থাকিলে মানে মেকআপটো গুলি হয় জেং হয় আজি পিয়ুষে আনকণ মেকআপটো মাৰিব আপোনালোকক দেখুৱাম বাৰু এয়া দেখিছে পিয়ুষ টিপটপ মেকআপত লাগি আছে বাকী বৰ্তমান এয়া পাইছোঁহি ভাওনা ছোৱালী মেকআপ ৰুমত বাকী আমাৰ এইফালে ভাইটিহঁতৰ খুৰাকৰ ঘৰৰে ভাওনা সৰু ভাইটিদাহঁতৰ ভতিজা হয় নহয় কবিতা ভতিজা তুমি মানুহ যথেষ্টখিনি হ'ব বুলি কৈছে আৰু দেখিছে মানুহ মানে আহিলেই তো মেকআপ ৰুমো পূৰা ফল্টি হৈছে বাচ্চা পাৰ্টি আমাৰ এই আৰু মেকআপ চলি আছে আমি মাৰিম আৰু লাহে লাহে কোনে কি কৰিছে গোটেইখিনি দেখুৱাম চাব এইফালে আমাৰ গুটি ভাইয়া বহুত দিনৰ মূৰত আৰু ল'ৰা এইফালে নাই আজিকালি লখিমপুৰ ফালেহে থাকে আৰু লখিমপুৰ তাতে ছোৱালীজনী চাই বিয়া নাপাতা কেলে ছোৱালীজনী কেলে ভাল পাই আছা তুমি যে আমাৰ যোৰহাটত যোনজনী ছোৱালী ভাল পোৱা আমাৰ তাইৰ কথা কৈছোঁ তাইক যে এৰি তুমি যে লখিমপুৰ কেলে গৈ থকা কোন আছে তুমি কি আউৰজনী ভাল পোৱা নি লখিমপুৰ কণ্ট্ৰল
তো বাকী ৰাইজ বৰ্তমান এয়া মেকআপ কৰা টাইম আহি গ'ল আমাৰ পিয়ুষ ভাই আছে পিয়ুষক বহুত নম্বৰ লগ পাইছোঁ আজি আৰু মেকআপ চেকআপ মাৰোঁ আজি অলপ ভাওনা সোনকালে আৰম্ভ হৈছে যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰি আছে আৰু সকলোৱে মাৰি লওঁ ৰ'ব ইতিমধ্যে আমাৰ সকলো ভাৱৰীয়া ৰেডি হ'লেই দেখিছে আপোনাৰ জয় বিজয়ৰ পৰা ধৰি বিষ্ণুৰ পৰা ধৰি দ্বিতীয়ৰ পৰা ধৰি সকলোখিনি এইফালে চাহ দি আছে মেকআপ কৰি আছে দেৱৰাজ ইন্দ্ৰাজী আমাৰ বন্ধু প্ৰাণজিৎ গায়ন আছে দেখিছেই আৰু এইফালে ময়ো বহি গ'লোঁ ৰাইজ মেকআপত আৰু আপোনালোকক কৈছিলোঁ পিয়ুষৰ মেকআপটো সদায় আনকমন আৰু পিয়ুষ এজন মানে আৰ্ট টিচাৰ হয় স্কুলত আৰ্ট শিকায় তো তাৰ আৰ্ট টিচাৰ হোৱাৰ কাৰণে তাৰ মেকআপটো আৰু এটা আনকমন হৈ যায় মানে চাওকচোন ৰাইজ কেনেকুৱা লাগিছে গেটআপটো মানে আৰু মানে ফুল কংস লিখা মেকআপ হৈ গৈছে হয়নে নহয় কওকচোন চকুকেইটাই চাব নে তাৰ ওপৰৰ মানে চেলাৰীয়ে চাব নে ফুটটোৱে চাব ফুল আজি মানে নিজকে কিবা কংস ৰাস কৰিবলৈ অহা লিখিয়া লাগিছে মানে মেকআপটো মানে মজা লাগিছে সেইকাৰণে আহি গ'ল আমাৰ মুকু দাদা দেখিছে সকলোৱে ফটো মাৰিছে আৰু ৰুমটো ইমানেই ভিৰ হৈ গ'ল ৰাইজ মই আৰু ভিডিঅ' বনাব নোৱাৰিলোগৈ আৰু মানে ৰুম পূৰা ফুলটি এইফালে আমাৰ কক্ষীপুৰ ৰেডি দেখিছে আৰু অজিত দাৰ ড্ৰেছ ভাণ্ডাৰ এটা কথা ভাল পাওঁ অজিত দাই মানে যোনদিনাখনে অজিত দাৰ ড্ৰেছ ভাণ্ডাৰ পাওঁ সদায় নতুন ড্ৰেছ এটা পিন্ধিবলৈ পাওঁ আজিও ৰাইজ এইটো নতুন ড্ৰেছ আজি পূৰা ফুল চিলফেক ড্ৰেছ আৰু মোকোতো নতুন আৰু অজিত দাৰ ড্ৰেছৰ মানে হাতৰ বাজুবোৰ মই বেছি ভাল পাওঁ মানে ওপৰলৈকে থাকে নহয় আৰু মজা লাগে আৰু ড্ৰেছকেইটা মানে বহুত পাতলা হয় মানে পিন্ধিবলৈও বহুত মানে আৰাম কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই ৰাইজ বাকী ওলাওঁগৈ দেই years later. নাম্বাৰ কৰি 7002025461 মোক কল কৰিব নিশ্চয় ভাল চাউণ্ড দিয়ে আপোনালোকে আগতকৈ বহুত সুন্দৰ চাউণ্ড পাব ধুনীয়া চাউণ্ড ৰাইট মানে মৰা গুলি চাউণ্ড দিছে টিপটপ বাকী ৰাইজ আৰু আমাৰ ভাওনা শেষ আমাৰ মুকু দাদা আছিলে বাকী ভাওনা কৰি কেনেকুৱা পালে ভাওনা কৰি যথেষ্ট ভাল লাগিলে তাতকৈ বেছি ভাল লাগিছে যে তোমাক যে লগ যে পালোঁ মোৰ নামটো ইমান দিনে মই শুনি আছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি লগ পালোঁ যথেষ্ট ভাল লাগিল তোমাৰ ভাওনা চালোঁ খুব সুন্দৰ মই এটা কথা আপোনাৰ আজি বহুত ভাল লাগিল আপুনি যেতিয়া প্ৰথম ভাষণ দিবলৈ মাতিছিলে আপুনি তেতিয়াই কৈছে যে মই কমেডি চৰিত্ৰ কৰি থাকোঁ আৰু সদায় ৰাইজে মোক সেইটো কাৰণে বিচাৰে আজি আপুনি যোন সন্ধানমুখৰ চৰিত্ৰ দুইটা আপুনি নিজে কৈছে ভাষণ দিওঁতে যে বহুত গুৰুত্বপূৰ্ণ চৰিত্ৰ কিন্তু আপোনাক মাতে অলপ কমেডি কৰিবৰ কাৰণে কিন্তু ৰাইজৰ লগত মিলি আপুনি যোনটো কৰে কিছুমানে বেয়া পায় হয় সেইটো আমি বুজি পাওঁ
মানে কি আপোনাক মাতে সেইকাৰণে ন আপোনাৰ ধৰি লওক কিবা এটা আপুনি ধৰি লওক আজি বেয়া বেয়া মুকুতা নামৰ আপোনাৰ চৰিত্ৰটো বহুত চবেই ভাল পায় অসমত আপুনি বহুত জনপ্ৰিয় অভিনেতা আমাৰ এতিয়া তো হৈ যায় কেতিয়াবা আপোনাৰ আপুনি কি ক'ব বিচাৰে মানে নিজৰ মই মানে কি এটা কথা ক'ম যে মই বেলেগ প্ৰগ্ৰেমত আজি ৰাসৰ প্ৰগ্ৰেম কৰিব গ'লে মই কমেডি কৰোঁ বা ষ্টেজৰ প্ৰগ্ৰেম কৰিব গ'লে কমেডি কৰোঁ কিন্তু কন্ধ অমৰ সেই দুজন এটা মানে কি গুৰু কেৰেক্টাৰ গহীন চৰিত্ৰ একদম গহীন চৰিত্ৰ তাত কমেডিটো কোনো বস্তু নাহে তাত কমেডি কৰিবৰ কাৰণে একদম নাহে গতিকে মই আজি আহিয়ে মই কৈছোঁ যে মই কোনো ধৰণৰ কমেডি নকৰোঁ আজি নাই কৰাব গতিকে মই যিমান পাৰোঁ সেইখিনি নিজাববীয়াকৈ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তোমালোকে যিমানখিনি কৰিছা সুন্দৰকৈ কৰিছা মই চাইছোঁ ধুনীয়া কৰিছে দেই বাকী আপোনাৰ এনেই আপোনাৰ ভাওনা আৰু কিবা সন্ধামুখৰ বাবে বেলেগ চৰিত্ৰ গাবলৈ কেতিয়াবা মন যায়নে অসুৰ চকুৰ এনেকুৱা যায় মন যায় কিন্তু সেইবিলাক কেৰেক্টাৰত মোক নাচাজিব যে মানে কি হাইটটো থাকিলে মিলিলে হয় কিন্তু মানুহটোৱে চুটিছে এনেই মন যায় নাই যায় আৰু হেৰি মই নগৰত বাৰু বেলেগ এটা কৰিছিলোঁ অসুৰৰ কেৰেক্টাৰে নগৰত কৰিছিলোঁ সেইখন ভাওনা আপোনাৰ বেলেগ যে অমৃত মন্থন এনেকুৱা টাইপৰ আছিলে এই যে খাপডালত যে ধৰি এই যে সেইখনত কৈছিলোঁ এটা আছিলে চিন হয়তো আপোনালোকে গমেই পায় সেইটো মই আৰু মোহন আছিলোঁ যথেষ্ট ভাইৰেল হৈছিলে তাত বাহিৰে গতিকে তাত বাহিৰে বেলেগ কৰিব নে ভৱিষ্যতে আশা কৰিম তোমালোকৰ আকৌ ধুনীয়াকৈ কৰিম নহয় এওঁ থাকিলে এওঁৰ লগত মই এক্টিং সদায় কৰিম আৰু মোৰ দাদা এজন আছে তেওঁৰ লগত মানে কি তেখেতে যিমানখিনি শিকাই বুজাই নিছিলে সকলোখিনি হিচাপত এক্টিং কৰিবৰ কাৰণে চেষ্টা আজি বহুত গুৰুত্বপূৰ্ণ আপুনি মানে কমেডিৰ কাৰণে আজি মানে চিৰিয়াছলিকৈ ধুনীয়াকৈ কৈছে ভাল লাগিল দেই আকৌ কেতিয়াবা লগ পাম আৰু দিয়ক দিয়ক তোৰ ৰাইজেখিনিয়ে কথা এটা কওঁ মানে মুকুতাৰ লগত যোনটো ভিডিঅ' বনালোঁ এতিয়া কোনোবাই সেইটো কিবা ভুলভাৱেও ল'ব পাৰে বেয়া ভাৱেও ল'ব পাৰে মই এইখিনিতে এটা ক্লিয়াৰফিকেশ্যন দিছোঁ মই মানে কথাটো কৈছোঁ মানে মই মুকুতা উকালিটোৰ কাৰণে তেওঁ ভাওনা কেনেকৈ কৰে কেনেকুৱা নকৰে তেওঁ বছৰত কেতিয়াবা এখন ভাওনা কৰে কেতিয়াবা নকৰেও সেইটো আপোনালোকে ভাওনা অভিনয় তেওঁ ভাল পায় নে নাপায় মই নাজানো মোৰ ভাওনাৰ লগত কোনো খেল নাই তেওঁৰ মই ভাল পাওঁ তেওঁ মুকুতাৰ চৰিত্ৰটোৰ কাৰণে মানে আমাৰ ঘৰত ফুল বেয়া বেয়া উপস্থিত চলি থাকে মাহঁতে চবেই চাই থাকে ময়ো সেই চাই থাকোঁ মুকুতাৰ চৰিত্ৰটো আৰু বেয়া বেয়া মানে প্ৰত্যেকটো চৰিত্ৰই মানে কিবা এটা চবেই ইউনিক ভাল লাগে তো তেনেকৈ মুকুতাৰ সেই চৰিত্ৰটো ভাল লাগে আৰু সেইকাৰণে মই মানে তেওঁক ভাল পাওঁ দেই তো বাকী ভাওনাৰ কথা মই একো নকওঁ বাকী কমেণ্টত আপোনালোকে ক'ব কি কয় তো সেই আৰু তই আৰু ভাওনা শেষ আমাৰ অনুপম বিতুপন ককাইদেউ চেনেলৰ বিতুপন দা টিপটপ বহুত দিনৰ মানুহজনক এনেকৈ ব্লগ বনোৱা নাই আজি এনেকৈ সময় মিলিছে ভাল লাগে আৰু মানে বিতুপন দা থাকিলে এটাই ভাল লাগে ফটোকেইখন বৰ ধুনীয়া পোৱা যায় আৰু ভিডিঅ' কোৱালিটি কিনো ক'ম আৰু একদম ঠাই দি থাকে আৰু বৰ্তমান ভাওনা ভিডিঅ' দিয়া ইউটিউব চেনেল এজনৰে চবতকৈ হাইষ্ট চলে আমাৰ ব্লগে দিব ভাওনা ভিডিঅ' নিদিয়ে এনেকৈ বিতুপন দা মানে সেইটো তামাম আৰু কোৱালিটি যিটো দিয়ে ভইচ যিটো ওলায় মানে বিতুপন দা চেনেলত ভিডিঅ' ওলাব গ'লে ভালেই লাগে মনটো আৰু মানে কি কয় আৰু আমাৰ গোটেই চেনেলৰ মানে আজি যোনখন ভাওনা কৰিলে গোটেই বিতুপন দা অনুপম বিতুপন চেনেলৰ যোনটো আছে তাতে গোটেই ভিডিঅ'খিনি পাই যাব চাব সকলোৱে মই ডেছক্ৰিপশ্যন লিংক দি দিম ভিডিঅ' যেতিয়া আহিব তো সেই আৰু এতিয়া এজনীৰ নাম কুঁৱলী এজনীৰ নাম কি দুবৰী কোনজনী এইজনী দুবৰী আৰু এজনী কুঁৱলী নামকেইটা মিলাই দিলে নেকি এতিয়া স্কুল গৈছা নাই বন্ধ হৈছে কোনজনী কোনখন একেখন স্কুল নেকি বেলেগ বেলেগ আৰু তোমালোকে যে ভাওনা চাবলৈ নগ'লা মই বেয়া পাইছোঁ আকৌ তুমি গৈছিলা মই নেদেখিলোঁ পাই এতিয়া তোমালোকে ভাত খালা নাই এতিয়া টোপনি নাই কেলৈ নোহোৱাকৈ ৰাম ৰাম আমি এতিয়া ভাত খাওঁ আৰু অঁ মই অহাৰ কাৰণে তোমালোক নোহোৱা মানে এতিয়া মই ঘৰলৈ যামগৈ থাকিম এতিয়া অঁ নহয় এতিয়া মই ক'ত থাকিম এইখিনিতে শুই থাকিম আৰু দেই বাই বাই আমি ভাত খাওঁ মই মানে আমাৰ চাউনৰ ৰাতুল ঘৰত আছোঁ গৃহস্থ ঘৰত মানে ভাত খাবলৈ ৰাতুলে নিদিলেই মানে আমাৰ ঘৰত ভাত খাব লাগিব আগতে বনাই থ'লে এতিয়া গৃহস্থ ঘৰত ভাত নাখায় ৰাতুল ঘৰত এই ভাত খাবলৈ আহি গ'লোঁ এনেকৈ আজি ভিডিঅ'টো শেষ কৰিলোঁ দেই।